ৰঙিয়াত জিন্নাতুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথ উত্তাল। বৃহত্তৰ ৰঙিয়া অঞ্চলৰ এগৰাকী শিক্ষকে নাবালিকা এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনি ইতিমধ্যে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো অভিযুক্ত শিক্ষকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি পুনৰ বৃহৎ প্ৰতিবাদী ৰূপায়ণ কৰে ৰাষ্ট্ৰীয় বজৰং দলে। আজি দিনৰ ভাগত আছু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অভিযুক্ত শিক্ষক জিন্নাতুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ পিছত সন্ধিয়া ভাগত ৰাষ্ট্ৰীয় বজৰং দলে শিক্ষকগৰাকীৰ কঠোৰ শাস্তিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে জোৰ সমদল উলিওৱাত বাধা প্ৰদান কৰে প্ৰশাসনে। পিছত প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত তুমুল বাক বিতৰ্কৰো সৃষ্টি হয়। দিন ধৰি এই শিশুটিৰ যি নিৰ্যাতনকাৰী যি শিক্ষক এই শিক্ষকক ৰঙিয়া মহকুমা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ প্ৰতিবাদত আমি আজি ৰঙিয়া ছচাইটি চকৰ পৰা ৰঙিয়া থানালৈ এক জোৰ সমদলৰ আমি আয়োজন কৰিছিলো, কিন্তু প্ৰশাসনে আমাক জোৰ সমদল কৰিব দিয়া নাই। সেয়ে আমি এটা সমদল কৰি আমি প্ৰতিমূৰ্তি দাহ কৰি আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিছো। ধন্যবাদ। পিছত অভিযুক্ত শিক্ষক জিন্নাতুল ইছলামক বিহিত শাস্তিৰ দাবী তুলি 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে ৰঙিয়া পন্থৰ হুংকাৰ দিয়ে ৰাষ্ট্ৰীয় বজৰং দলে। যদি আৰু 24 ঘণ্টা সময় আমাক দিয়া হ'ল, 24 ঘণ্টাৰ ভিতৰত যদি ৰঙিয়া মহকুমা প্ৰশাসনে অপৰাধী শিক্ষক জিন্নাতুল হুছেইনক গ্ৰেপ্তাৰ নকৰে, তেতিয়া অহা পৰহি মানে শনিবাৰে ৰাতিপুৱা 11 বজাৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি সন্ধিয়া 6 বজালৈকে আমি ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া জিলা সমিতি, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে 12 ঘণ্টা আমি ৰঙিয়া মহকুমা বন্ধৰ আমি আহ্বান জনাইছো। আমি সমূহ ৰাইজক এই বন্ধক সমৰ্থন জনাই কণমানি শিশুটিক ন্যায় দিয়াৰ কাৰণে আমি আহ্বান জনাইছো। ধন্যবাদ। ঘটনা সংঘটিত হোৱা তথা এজাহাৰ দাখিলে 18 দিন উকলি যোৱাৰ পিছতো প্ৰশাসনে ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিছে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে 203 নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিন্নাতুল ইছলামক প্ৰশাসনে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আনিছে প্ৰতিবাদকাৰীসকলে। আমি অতিকে দুঃখিত হৈছো যে মাননীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া আমাৰ মাজতে থাকি তেখেতে 15-20 বছৰলৈকে তেখেতে আমাৰ সংগঠনৰ লগত জড়িত হৈ আছিল। গতিকে তেখেত বিধায়ক হৈ থকা অৱস্থাত ৰঙিয়াত যি ধৰণৰ লাভ জাদাৰ ঘটনাই হওক, হিন্দু কিশোৰী নিৰ্যাতনৰ ঘটনাই হওক, ধৰ্ষণৰ ঘটনাই হওক, নিৰ্যাতন হওক তীব্ৰ গতিত বাঢ়িছে। গতিকে তেখেতে এই ক্ষেত্ৰত যি নীৰৱ দৰ্শকৰ ভূমিকা তেখেতে লৈ আছে, সেয়া অতিকৈ দুখৰ বিষয়। আমি মাননীয় বিধায়ক মহোদয়কো এই ক্ষেত্ৰত মাত দিবলৈ আমি আহ্বান জনাইছো। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।